একদিনের সফরে করিমগঞ্জ জেলা তথা বর্তমান শ্রীভূমিতে আসলেন মন্ত্রী পবিত্র মার্গারিটা। জেলা বিজেপির কার্যালয়ে এক সভায় যোগদান করলেন কেন্দ্র সরকারের বৈদেশিক বিষয়ক ও বস্ত্র বিভাগের রাজ্যমন্ত্রী পবিত্র মার্গারিটা। भारत माता की बीजेपी जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद भारत माता की। আজ নবনিযুক্ত করিমগঞ্জ জেলা তথা বর্তমান শ্রীভূমি জেলার 4টি বিধানসভা সমষ্টির 12 জন মণ্ডল সভাপতি সভানেত্রীদেরকে উত্তরীয় পরিয়ে সম্মাননা প্রদান করেন মন্ত্রী পবিত্র মার্গারিটা। এদিনের সভায় উপস্থিত ছিলেন জেলা বিজেপির সভাপতি সুব্রত ভট্টাচার্য, শ্রীভূমি পৌরসভার চেয়ারম্যান রবীন্দ্র চন্দ্রদেব, জেলা ক্রীড়া সংস্থার সম্পাদক সুদীপ চক্রবর্তী, বিজেপি নেত্রী মুন স্বর্ণকার সহ জেলা বিজেপির কর্মকর্তারা এবং পুরসভার অন্যান্য ওয়ার্ড কমিশনাররা। উক্ত সভায় বক্তব্য রাখেন জেলা বিজেপির সভাপতি সুব্রত ভট্টাচার্য এবং মন্ত্রী পবিত্র মার্গারিটা। পরে মন্ত্রী সাংবাদিকদের মুখোমুখি হয়ে প্রতিক্রিয়া ব্যক্ত করতে গিয়ে কংগ্রেসের তীব্র সমালোচনা করেন। চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিষয়ে আমাৰ মন্ত্ৰালয়ৰ মুখপাত্ৰ তথা সন্মানীয় বিদেশ মন্ত্ৰী শ্ৰীযুত জয়শংকৰদেৱে ইতিমধ্যে সংসদত আমাৰ ৰাষ্ট্ৰস্থিতি সুন্দৰভাৱে গতিকে আমাৰ এই বিষয়ে দেখা গৈছে যে কংগ্ৰেছে সময় এজন প্ৰতিবাদকাৰী মৃত্যুমুখত পতিত হৈছে। ইয়ালৈ কংগ্ৰেছৰ এতিয়া নতুন নাটক। বিৰোধীয়ে হওক বা আমাৰ নিজৰ দলৰে হওক, মোৰ অসমৰে হওক বা বেলেগ প্ৰান্তৰে হওক, যিকোনো মানুহৰ মৃত্যুৱে প্ৰতিজন মানুহৰ বুকুত এটা বিষাদ বেদনা দুখ দি যায়। বিৰোধী দলৰ কংগ্ৰেছৰ সন্মানীয় সদস্যগৰাকীৰ মৃত্যুৱে নিশ্চয় প্ৰতিগৰাকী ব্যক্তিৰ দৰে আমাক ব্যথিত কৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনাৰ লগতে তেখেতৰ পৰিয়ালৰ সদস্যবৰ্গৰ লৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কিদৰে মৃত্যু হ'ল মই এতিয়া এক্সপাৰ্ট কমেণ্ট দিব অজ্ঞাত নাছিল। ৰিপৰ্ট আহিব কেনেধৰণৰ তেওঁৰ মৃত্যু হ'ল মই এতিয়ালৈকে গম নাপাওঁ। গতিকে মৃত্যুৰ কাৰণ কি ইত্যাদিৰ কথা মই কোৱাটো অনুচিত আৰু প্ৰতিটো মৃত্যুৱে দুখজনক। গতিকে তাত আমাক ভাৰতীয় জনতা পাৰ্টীয়ে সদায় এটা কথা শিকায়, বিৰোধী হওক বা নিজৰে হওক, পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তি আমি নৰৰূপী নাৰায়ণ বুলি গণ্য কৰোঁ। সেইটো সনাতন সংস্কৃতিৰ বহু কথাই আমাৰ বিচাৰধাৰাই মানি চলে। গতিকে আমি তেওঁলোকৰ দৰে এটা মৃত্যুক লৈ ৰাজনীতি কৰিব নোৱাৰোঁ। সেই সংস্কৃতি সেইটোতে দুষ্কৃতি, আমাৰ সংস্কৃতি সেইবিলাক নিশিকায়। আমি ভাবোঁ এতিয়া সকলো মানুহে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনোৱা উচিত। যি যেনেকৈ পাৰে সেইটো তেওঁলোকৰ নিজৰ এগৰাকী পৰিয়ালৰ সদস্য কংগ্ৰেছ দলে তেওঁ বিপদৰ সময়ত কিছুমান কথা কৈ থকাতকৈ পৰিয়ালটোৰ সৈতে থিয় দি এখন আৰু মই মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু কংগ্ৰেছকো আহ্বান জনাইছোঁ তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে এই বিপদৰ সময়ত কংগ্ৰেছৰ সদস্যখন তেওঁলোকৰ কাষত থিয় হওক। তাৰ বিপৰীতে তেওঁলোকে এইটো এটা বেলেগ ধৰণৰ পৰ্যায়লৈ লৈ যাব বিচাৰিছে, যিটো মানুহে দেখি আছে। মই কোৱাটো অনুচিত। ৰাহুল গান্ধীয়ে নৰ্থ ইষ্টৰ এজন সাংসদ, নাগালেণ্ডৰ মহিলা সাংসদগৰাকীৰ সৈতে দুৰ্ব্যৱহাৰৰ অভিযোগ আছে। কন্যাক শ্ৰীমতী কন্যাক ডাঙৰীয়া আমি ৰাজ্যসভাৰ সাংসদ, নাগালেণ্ডৰ প্ৰথম মহিলা সাংসদ আৰু বিজেপিৰ প্ৰথমগৰাকী সাংসদ। একেদিনাই তেখেতৰ মই শপত গ্ৰহণ কৰিছিলোঁ। তেওঁ মোৰ বন্ধু, দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক, অতি উচ্চ শিক্ষিত, অতি ভদ্ৰ এগৰাকী খুব ভাল নেত্ৰী। তেখেতৰ ওচৰত ৰাহুল গান্ধী যিদৰে ব্যৱহাৰ কৰিছিল, তেওঁ সেই চকটোৰ পৰা এতিয়াও মুক্ত হোৱা নাই। মই যেতিয়া লগে লগে সুধিছিলোঁ, তেওঁ আচৰিত যে মানুহে এনেকৈ আহিও যে এনেকৈ ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। গতিকে এইটো নিশ্চিতভাৱে অতি গৰিহণাযোগ্য কথা। আজি সমগ্ৰ মানুহ ভাৰতৰ বিভিন্ন প্ৰান্তত আজি ৰাজপথলৈ ওলাই আহিছে। এগৰাকী বিজেপি, এজিপি, কংগ্ৰেছ এইবিলাক লৈ নহয়, এগৰাকী সাংসদ বুলিও নহয়, এগৰাকী মহিলাৰ ওচৰলৈ গৈ এনেধৰণৰ অত্যহাস্য কৰা, কি এনেধৰণৰ ব্যৱহাৰ কৰা, যিটো ব্যৱহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু বিচাৰ যিদৰে প্ৰকৃতি আছে, জনসাধাৰণ আছে, জনসাধাৰণে দেখি আছে, বিচাৰ কৰিব। আৰু এতিয়া গৈ দেখিছোঁ ৰাহুল গান্ধী বেলেগ ধৰণৰ মানুহ। এতিয়া মই নকওঁ, মই যিটো তেওঁক চাইছোঁ বডি লেংগুৱেজ বেলেগ ধৰণৰ। তেনেকুৱা মানুহ মই খুব কমেই দেখিছোঁ। অসমত অলপ অখিল গগৈৰ মিলিছে। তেওঁ আকৌ কংগ্ৰেছীসকলে আকৌ তেওঁলোকে কৰি আছে, প্ৰতিবাদো সাব্যস্ত কৰিছে। এই প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিক অধিকাৰ আছে কংগ্ৰেছৰ। আমাৰ প্ৰতিটো ৰাজনৈতিক সংগঠনৰ সীমাৰ ভিতৰত থাকি
আইন প্ৰশাসন ইত্যাদি নিয়ম কানুন মানি লৈ প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰত্যেকৰে আছে গতিকে তেওঁলোকে প্ৰতিবাদ কৰিছে কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে এতিয়া আমাৰ ভয় হৈছে তেওঁলোকে মানে যিহেতু তেওঁলোক অপ্ৰাসংগিক হৈছে কোনো ইছ্যু নাই কোনো কথাই তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই যদি তেওঁলোকে কিবা এনেকুৱা আন্দোলনৰ কাম কৰিছে আমি দেখিছোঁ যে কাইলৈ এতিয়া ধৰি লওক মই আজি শ্ৰীভূমিত উপস্থিত আছোঁ কাইলৈ শিলচৰৰ এটা সমষ্টিতে বহু হাজাৰ লোকক হাতত আমি সন্মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মোদীদেৱৰ সহযোগিতাৰে আমি ৰেচন কাৰ্ড এখন আগবঢ়াই দিম আৰু আটাইতকৈ ডাঙৰ কথা ৰেচন কাৰ্ডেৰে প্ৰায় অসমৰ সিংহভাগ পৰিয়ালকে সামৰি ল'ব আমি পাতি আছোঁ এইবিলাকৰ কথা আমি পাতি আছোঁ 1 লাখ চাকৰি পিছত আকৌ কিমান চাকৰি দিয়া হৈছে আমি পাতি আছোঁ গড় হত্যা কংগ্ৰেছৰ লিডাৰ হৈছিল এতিয়া বন্ধ হৈ গৈছে আজিৰ তাৰিখত আগতে ইয়াৰ পৰা বেলেগ নালাগে গেলামালৰ দোকানীও অসমৰ পৰা পলাই যোৱাৰ ৰেকৰ্ড আছিল মানে উগ্ৰপন্থীৰ অত্যাচাৰত কিন্তু আজিৰ তাৰিখত সেই অসমতে 27,000 কোটি টকাৰ বিনিয়োগ কৰিবলৈ মানুহ আগবাঢ়ি আহিছে গতিকে এইবিলাক পৰিস্থিতিত কংগ্ৰেছ একেবাৰে দিশহাৰা হৈ পৰিছে ইমান চিঞৰ বাখৰ কৰি মই সদায় কৈছোঁ ভৱিষ্যতে কম অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ অজিত ভূঞা ৰখিবুল হুছেইন কমিউনিষ্ট লিলি হোটেল সকলোবিলাক মিলি সৰ্বশক্তিৰ তেওঁলোকে মানে নিৰ্বাচনী ৰণত নমাৰ পিছতো তেওঁলোক সীমাবদ্ধ হ'ল 3খন আসনত আটাইতকৈ বেয়া ৰিজাল্ট গতিকে তেওঁলোকে এতিয়া উপায়বিহীন হৈ তেওঁলোকে এতিয়া এটা আইন কানুন জড়িত পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে তেওঁলোকে বিচাৰিছে মানুহৰ মৃত্যু হওক তেওঁলোকে বিচাৰিছে গুলীচালনা হওক নিকৃষ্টতম চিন্তা গতিকে মানুহে জানে গতিকে এইখিনি কথা ইতিমধ্যে সকলোৱে চৰ্চা কৰিছে তেওঁলোকলৈ কংগ্ৰেছলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ